Hello everyone, this is me Arnab Chakravarti আৰু আপোনালোকে চাই আছে NS Classes YouTube channel. Actually, ভিডিঅ'টোত মই ডিছকাছ কৰিম weekly current affairs analysis from 7th to 13th July 2024. So without any further ado, let us get started. ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে লাষ্ট ভিডিঅ'ত এটা কুৱেশ্যন সুধিছিলোঁ. Recently, which Indian city has been recognized as World Club City by World Clubs Council? অৰ্থাৎ কোনখন ইণ্ডিয়ান চিটিক ৱৰ্ল্ড ক্লাবছ কাউন্সিলে ৱৰ্ল্ড ক্লাব চিটি হিচাপে ৰিকগনাইজ কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শ্ৰীনগৰ। আমাৰ আজি ফাৰ্ষ্ট নিউজটো হৈছে ইণ্ডিয়া 6 জুলাই 2024 আনভেইল কৰিলে আমাৰ ইণ্ডিজিনাছ লাইট টেংক জোৰাৱৰ। এই টেংকটোক জইণ্টলি ডেভেলপ কৰিছে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন DRDO আৰু লাৰ্চেন এণ্ড টৌব্ৰ লিমিটেড। এই নতুনকৈ ডেভেলপ কৰা টেংকসমূহৰ ট্ৰায়েলছ গুজৰাটৰ হাজিৰা চহৰত DRDOৰ চিফ সমীৰ ভি কামতে কৰিছিলে। ট্ৰায়েলছবোৰ কমপ্লিট হোৱাৰ পিছত জোৰাবৰ 2027 ইণ্ডিয়ান আৰ্মিত ইণ্ডাক্ট কৰা হ'ব। এই লাইট টেংকসমূহ ইষ্টাৰ্ণ লাডাখ চেক্টৰত আৰ্মিৰ ৰিকুৱাৰমেণ্টছখিনি মিট কৰিবৰ বাবে DRDOয়ে ডেভেলপ কৰিছিল। এই টেংকটোৰ জৰিয়তে লাইন অফ একচুৱেল কণ্ট্ৰলত চাইনিজ ডিপ্লয়মেণ্টক কাউণ্টাৰ কৰা যাব। নেক্সট, ওড়িশা পুৰী চহৰত উলহ মালহেৰে ভগৱান জগন্নাথৰ ৰথ যাত্ৰা ফেষ্টিভেল পতা হৈছিল। এইবাৰ 53 ইয়াৰ্ছৰ পাছত এই ৰথযাত্ৰা 2 দিন ধৰি উদযাপন কৰা হৈছে। লাষ্ট এইটো 1971ত দেখা গৈছিল। ভগৱান জগন্নাথৰ ৰথযাত্ৰা প্ৰত্যেক বছৰে ওড়িশাত আহাৰ মাহৰ শৰৎ পক্ষৰ দ্বিতীয়া তিথিত পতা হয়। এই যাত্ৰাৰ সময়ত ভগৱান জগন্নাথ তেওঁৰ ভাতৃ বলভদ্ৰ আৰু তেওঁৰ ভগ্নী সুভদ্ৰাৰ লগত কাঠেৰে নিৰ্মাণ কৰা ৰথত উঠাই জগন্নাথ মন্দিৰৰ পৰা গুণ্ডিচা মন্দিৰলৈ 9 দিনৰ বাবে অনা হয়। গুণ্ডিচা মন্দিৰ ভগৱান জগন্নাথৰ মাহীয়েকৰ ঘৰ বুলি মনা হয় আৰু এই মন্দিৰ জগন্নাথ মন্দিৰৰ পৰা 3 কিলোমিটাৰ দূৰত অৱস্থিত। 9 দিনৰ পিছত বহুদা যাত্ৰাৰ জৰিয়তে ভগৱান জগন্নাথ আৰু তেওঁৰ ভাতৃ আৰু ভগ্নীক পুনৰ জগন্নাথ মন্দিৰলৈ উভতাই অনা হয়। এই উৎসৱটি নীলাদ্ৰি বিজয়ৰ দ্বাৰা শেষ কৰি দিয়া হয়, য'ত অহা এবছৰৰ বাবে ৰথসমূহ খুলি দিয়া হয়। নেক্সট, মাৰ্চাৰ্ছ কষ্ট অফ লিভিং ৰেংকিঙৰ মতে 226খন চহৰৰ ভিতৰত আটাইতকৈ দামী চহৰ হৈছে হংকং। ছেকেণ্ড আৰু থাৰ্ড পজিশ্যনত আছে ছিংগাপুৰ আৰু ছুইজাৰলেণ্ডৰ জুৰিক। লিষ্ট এক্সপেঞ্চিভ চিটিসমূহৰ ভিতৰত আবুজা আছে 226 ৰেংকিঙত, লাগোছ আছে 225 ৰেংকিঙত আৰু ইছলামাবাদ আছে 224 ৰেংকিঙত। নেক্সট, এছিয়ান বিলিয়াৰ্ডছ চেম্পিয়নশ্বিপত ধ্ৰুৱ চিটৱালাই পংকজ আডৱানীক হৰুৱাবলৈ সক্ষম হয়। আৰু এগৰাকী ভাৰতীয় অনুপমা ৰামাচন্দ্ৰনে এছিয়ান উইমেন্স স্নুকাৰ কেটেগৰীত থাইলেণ্ডৰ পঞ্চায়ত চানুইক হৰুৱাই তেওঁৰ প্ৰথম ইণ্টাৰনেশ্যনেল টাইটেল জিকিবলৈ সক্ষম হয়। এই চেম্পিয়নশ্বিপটো এছিয়ান কনফেডাৰেশ্যন অৱ বিলিয়াৰ্ডছ স্পৰ্টছ ACBSে 27 জুনৰ পৰা 5 জুলাইলৈকে ছাউদি আৰবিয়াৰ কেপিটেল ৰিয়াধত অনুষ্ঠিত কৰিছিলে। নেক্সট, লিউইছ হেমিল্টনে ব্ৰিটিছ গ্ৰাণ্ড প্ৰি জিকিবলৈ সক্ষম হয়। তেওঁ কোনো এটা ট্ৰেকত 9বাৰকৈ জিকা প্ৰথমজন ফৰ্মুলা 1 ড্ৰাইভাৰ আৰু তেওঁ 104বাৰলৈকে ফৰ্মুলা 1 জিকিবলৈ সক্ষম হৈছে। ছেকেণ্ড পজিশ্যনত আছিলে ৰেড বুলৰ মেক্স ভাৰ্ষ্টাপেন। মেক্স ভাৰ্ষ্টাপেনে মাত্ৰ 1.465 ছেকেণ্ডছৰ বাবে লিউইছ হেমিল্টনক হৰুৱাবলৈ সক্ষম নহয়। নেক্সট, মহাৰাষ্ট্ৰই 2024 বৰ্ষৰ বেষ্ট এগ্ৰিকালচাৰ ষ্টেট এৱাৰ্ড জিকিবলৈ সক্ষম হয়। এই এনাউন্সমেণ্টটো 15th এগ্ৰিকালচাৰ লিডাৰশ্বিপ এৱাৰ্ডছ কমিটিয়ে কৰিছিল। 15th এগ্ৰিকালচাৰ লিডাৰশ্বিপ এৱাৰ্ডছ কমিটিৰ হেড হ'ল জাষ্টিছ P সদাশিৱম আৰু তেখেত ইণ্ডিয়াৰ ফৰ্মাৰ চিফ জাষ্টিছ আছিল। মহাৰাষ্ট্ৰক তেওঁলোকৰ ইনোভেটিভ এগ্ৰিকালচাৰেল এণ্ড ৰুৰেল ইনিচিয়েটিভছৰ বাবে এই বঁটা দিয়া হৈছে। এগ্ৰিকালচাৰ লিডাৰশ্বিপ এৱাৰ্ডটো 2008 চনত এগ্ৰিকালচাৰ টুডে মেগাজিনৰ দ্বাৰা আৰম্ভ কৰা হৈছিল। নেক্সট, এলিজা ডি এণ্ড মেড্ৰাজক জুলাই 2024 পৰা জুন 2026লৈকে অহা 2 বছৰৰ বাবে ফাইনেন্সিয়েল একশ্যন টাস্ক ফ'ৰ্চ FATFৰ প্ৰেছিডেণ্ট হিচাপে নিযুক্তি দিয়া হৈছে। FATFৰ স্থাপনা জুলাই 1989ত কৰা হৈছিল আৰু ইয়াৰ হেডকোৱাৰ্টাৰ্ছ আছে পেৰিছত। নেক্সট, এছিয়ান স্কোৱাছ ডাবলছ চেম্পিয়নশ্বিপত ইণ্ডিয়াই মেন্স ডাবলছ এণ্ড মিক্সড ডাবলছ কেটেগৰীত জিকিবলৈ সক্ষম হয়। মিক্সড ডাবলছত ইণ্ডিয়াৰ
অভয় সিং আৰু জ্যোৎস্না চিনাপ্পাই চাইনাৰ টং উইং আৰু মিং হং টেঙক হৰুৱাবলৈ সক্ষম হয়। আনহাতে মেন্স ডাবলছ কেটেগৰীত অভয় সিং আৰু ভেলাভানে মালয়েছিয়াৰ অং চাই হুং আৰু ছিয়াফিক কামালক হৰুৱাবলৈ সক্ষম হয়। নেক্সট, স্মাৰ্ট চিটিজ মিছনৰ কনক্লুডিং ডেটটো 31 মাৰ্চলৈকে এক্সটেণ্ড কৰা হৈছে। আগতে ইয়াৰ কনক্লুডিং ডেটটো জুন 30, 2024 আছিল। অৰিজিনেলি এই মিছনটো 2020 চনত শেষ হোৱাৰ কথা আছিল, কিন্তু এতিয়ালৈকে দুবাৰ ডেট এক্সটেণ্ড কৰা হৈছে। এই মিছনটোৰ মূল উদ্দেশ্য ইণ্ডিয়াত আৰ্বান লিভিং ৰিঅৰ্গেনাইজ কৰা। স্মাৰ্ট চিটিজ মিছনটো প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে জুন 25, 2015 লঞ্চ কৰিছিল। এটা নেশ্যন ৱাইড কম্পিটিশ্যনত 100খন চিটি স্মাৰ্ট চিটি মিছনৰ আণ্ডাৰত চুজ কৰা হৈছিল। ফাৰ্ষ্ট পজিশ্যনত আছে UP উইথ 13 স্মাৰ্ট চিটিজ। ইয়াৰ পিছত আছে তামিলনাডু উইথ 12 স্মাৰ্ট চিটিজ এণ্ড মহাৰাষ্ট্ৰ উইথ 10 স্মাৰ্ট চিটিজ। এই টাইম পিৰিয়ডটোৰ বাবে চেণ্ট্ৰেল গভৰ্ণমেণ্টে 48,000 crore rupees চেংচন কৰিছিল। এভাৰেজত চাব গ'লে প্ৰত্যেকখন চিটিক প্ৰত্যেক বছৰে 100 কোটি টকাকৈ দিয়া হৈছে। নেক্সট, ৱৰ্ল্ড হেৰিটেজ কমিটিৰ 46 ছেশ্যনৰ বাবে নিউ দিল্লী ইউনিয়ন মিনিষ্ট্ৰীয়ে লঞ্চ কৰিছে প্ৰজেক্ট পৰী। প্ৰজেক্ট পৰী ললিত কলা একাডেমী আৰু নেশ্যনেল গেলেৰী অফ মডাৰ্ণ আৰ্টে যুটীয়াভাৱে এক্সিকিউট কৰিব। এই প্ৰজেক্টটোৰ মূল উদ্দেশ্য হৈছে আমাৰ ইণ্ডিয়াৰ ৰিচ হিষ্টৰিকেল আৰু কালচাৰেল হেৰিটেজটো আৰ্ট ফৰ্মছত দেখাই দিল্লীৰ এস্থেটিক এণ্ড কালচাৰেল আউটলুকটো এনহেঞ্চ কৰা। ৱৰ্ল্ড হেৰিটেজ কমিটিৰ 46 ছেশ্যনটো 21 পৰা 31 জুলাইলৈকে কণ্ডাক্ট কৰা হ'ব। নেক্সট, ভিনেশ ফোগাটে ৰাছিয়াৰ মাৰিয়া টিউমেৰেকোভাক 50 kg কেটেগৰীত 10-5ত হৰুৱাই স্পেনিছ গ্ৰাণ্ড প্ৰিৰ ফাইনেলত গ'ল্ড মেডেল জিকিবলৈ সক্ষম হয়। মাৰিয়া টিউমেৰেকোভা ৰাছিয়াৰ এগৰাকী ফৰ্মাৰ ৰেছলাৰ হয় আৰু বৰ্তমান তেওঁ এজন ইণ্ডিভিজুৱেল নিউট্ৰেল এথলীট হিচাপে কম্পিট কৰিছে। এই ভিক্টৰীটো ভিনেশ ফোগাটৰ বাবে আহিবলগীয়া পেৰিছ অলিম্পিকছ 2024ৰ কাৰণে এটা পাৰফেক্ট বিল্ড-আপ বুলি কনচিডাৰ কৰা হৈছে। নেক্সট, টেবল টেনিছ প্লেয়াৰ শৰদ কমল আৰু বেডমিণ্টন ছুপাৰষ্টাৰ PV সিন্ধু পেৰিছ অলিম্পিকছ 2024ত ইণ্ডিয়াৰ ফ্লেগ বেয়াৰ হিচাপে পাৰ্টিচিপেট কৰিব। একে সময়তে লণ্ডন অলিম্পিকছত শ্বুটিঙত ব্ৰঞ্জ মেডেল পোৱা গগন নাৰঙে ইণ্ডিয়াৰ চেফ ডি মিছন হিচাপে কাম কৰিব। উল্লেখযোগ্য যে প্ৰথমে বক্সাৰ মেৰী কমক এই চেফ ডি মিছনৰ পষ্টটো দিয়া হৈছিল, কিন্তু বৰ্তমান গগন নাৰঙে তেওঁক ৰিপ্লেচ কৰিছে। চেফ ডি মিছন সেইজন মানুহ হয় যোনে অলিম্পিকছত পাৰ্টিচিপেট কৰিবলৈ যোৱা এথলীটসকলৰ কেয়াৰ লয়। 2020ত হোৱা ছামাৰ অলিম্পিকছত বক্সিং আইকন মেৰী কম আৰু ফৰ্মাৰ হকী কেপ্টেইন মনপ্ৰীত সিং আমাৰ ইণ্ডিয়াৰ ফ্লেগ বেয়াৰ হিচাপে গৈছিল। এতিয়া আমি পেৰিছ অলিম্পিকছ 2024 বিষয়ে কিছু তথ্য জানি লওঁ আহক। পেৰিছ অলিম্পিকছ 26 জুলাইৰ পৰা 11 আগষ্টলৈকে ফ্ৰান্সৰ কেপিটেল পেৰিছত পতা হ'ব। এইবাৰ হৈছে ছামাৰ অলিম্পিকছৰ 33rd এডিশ্যন। উল্লেখযোগ্য যে 1900 আৰু 1924 পিছত এইবাৰ 3 নম্বৰৰ বাৰৰ বাবে পেৰিছত অলিম্পিকছ পতা হৈছে। প্ৰায় 206 নেশ্যনেল অলিম্পিক কমিটিছৰ পৰা 10,500 এথলীটছে পেৰিছ অলিম্পিকছত পাৰ্টিচিপেট কৰিব আৰু 32টা স্পৰ্টছ ৰিপ্ৰেজেণ্ট কৰা হ'ব। এই বছৰ 4টা নতুন স্পৰ্টছ ব্ৰেকিং, ছাৰ্ফিং, স্পৰ্ট ক্লাইম্বিং এণ্ড স্কেটবৰ্ডিং ইণ্ট্ৰডিউচ কৰা হৈছে। নেক্সট, T20 ৱৰ্ল্ড কাপত তেওঁৰ সুন্দৰ প্ৰদৰ্শনৰ বাবে জছপ্ৰীত বুমৰাহক ICC মেন্স প্লেয়াৰ অৱ দ্য মান্থ ফৰ জুন 2024 টাইটেল দিয়া হৈছে। ইয়াৰ লগতে ইণ্ডিয়ান উইমেন্স টীমৰ ভাইচ কেপ্টেইন স্মৃতি মান্ধানাক ICC উইমেন্স প্লেয়াৰ অৱ দ্য মান্থ ফৰ জুন 2024 টাইটেল দিয়া হৈছে। নেক্সট, ইণ্ডিয়ান ক্ৰিকেট টীমৰ হেড কোচ হিচাপে গৌতম গম্ভীৰক এপইণ্ট কৰা হৈছে। তেওঁ এই কণ্ট্ৰেক্টটো অহা 3 বছৰৰ বাবে ছাইন কৰিছে। তেখেতে ৰাহুল দ্ৰাবিড়ক হেড কোচ হিচাপে ৰিপ্লেচ কৰিছে। গৌতম গম্ভীৰে 2011 চনৰ ৱৰ্ল্ড কাপত ইণ্ডিয়াৰ ভিক্টৰীত এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰিছিল। গৌতম গম্ভীৰে তেওঁৰ টেনিয়ৰটো জুলাই 2024 পৰা ষ্টাৰ্ট কৰিব আৰু ডিচেম্বৰ 31, 2027ত শেষ কৰিব।
উল্লেখযোগ্য যে 2027 চনত আমাৰ নেক্সট ওৱান ডে ইণ্টাৰনেশ্যনেল ৱৰ্ল্ড কাপ অৰ্গেনাইজ কৰা হ'ব। নেক্সট, প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীক 9 জুলাই 2024 ৰাছিয়াৰ আটাইতকৈ ডাঙৰ সন্মান অৰ্ডাৰ অফ ছেইণ্ট এণ্ড্ৰিউ দি এপ'ষ্টেলেৰে সন্মানিত কৰা হয়। এই সন্মানটো তেওঁক ৰাছিয়াৰ প্ৰেছিডেণ্ট ভ্লাদিমিৰ পুটিনে প্ৰদান কৰে। এই সন্মানটি প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীক ইণ্ডিয়া আৰু ৰাছিয়াৰ মাজত বাইলেটাৰেল টাইজ প্ৰমোট কৰাত তেওঁৰ অন্যতম ভূমিকাৰ বাবে দিয়া হৈছে। এই সন্মানটি 2019 চনতে এনাউন্স কৰা হৈছিল আৰু আজি 5 বছৰৰ মূৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই এৱাৰ্ডটি ফৰ্মেলি দিয়া হৈছে। এই এৱাৰ্ডটো 1698 চনত ছাৰ পিটাৰ দ্য গ্ৰেটে এষ্টাব্লিছ কৰিছিল। তেখেতে এই এৱাৰ্ডটো ছেইণ্ট এণ্ড্ৰিউৰ নামত এষ্টাব্লিছ কৰিছিল আৰু ছেইণ্ট এণ্ড্ৰিউ আছিল যীশুখ্ৰীষ্টৰ প্ৰথম শিষ্য আৰু লগতে ৰাছিয়াৰ পেট্ৰন ছেইণ্ট। নেক্সট, ডক্টৰ সৌম্যা স্বামীনাথনক প্ৰিন্সিপাল এডভাইজাৰ অফ দ্য ইউনিয়ন মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ফৰ দ্য নেশ্যনেল টিউবাৰকুলোচিছ এলিমিনেশ্যন প্ৰগ্ৰাম হিচাপে এপইণ্ট কৰা হৈছে। ডক্টৰ স্বামীনাথন ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ ফৰ্মাৰ চিফ চাইণ্টিষ্ট আছিল। ইয়াৰ উপৰিও তেওঁ ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চৰ ডিৰেক্টৰ জেনেৰেল আছিল। উল্লেখযোগ্য যে ডক্টৰ সৌম্যা স্বামীনাথন আমাৰ ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন অফ ইণ্ডিয়া MS স্বামীনাথনৰ জীয়ৰী। আন এটা মন কৰিবলগীয়া কথা এয়াই যে গ্ল'বেলি TB এলিমিনেশ্যনৰ ডেডলাইন ৰখা হৈছে 2030, কিন্তু ইণ্ডিয়াত সেই ডেডলাইন ৰখা হৈছে 2025। নেক্সট, HCL টেকন'লজিছৰ চেয়াৰপাৰ্চন ৰশনী নাদাৰক ফ্ৰান্সৰ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড নাইট অফ দ্য লেজিয়ন অফ অনাৰেদি সন্মানিত কৰা হৈছে। ফ্ৰেঞ্চ এম্বেচেডৰ টু ইণ্ডিয়া থিয়েৰী মেথুৱে ৰশনী নাদাৰক ফ্ৰেঞ্চ প্ৰেছিডেণ্টৰ তৰফৰ পৰা 8 জুলাই 2024 ফ্ৰেঞ্চ এম্বেচি ইন নিউ দিল্লীত এই এৱাৰ্ডটো প্ৰদান কৰিছে। ৰশনী নাদাৰক এই এৱাৰ্ডটো তেওঁৰ বিজনেছৰ প্ৰতি থকা কণ্ট্ৰিবিউশ্যনছ আৰু ইণ্ডিয়া আৰু ফ্ৰান্সৰ মাজত ইকনমিক টাইজ প্ৰমোট কৰাৰ এফৰ্টছখিনিৰ বাবে দিয়া হৈছে। নেক্সট, 19 জুলাইত আমি অবজাৰ্ভ কৰিলোঁ গ্ল'বেল এনাৰ্জি ইণ্ডিপেণ্ডেন্স ডে আৰু এইবছৰৰ থিম হৈছে এনাৰ্জি ট্ৰানজিশ্যন নাও এম্ব্ৰেচ দ্য ফিউচাৰ। নেক্সট, 11 জুলাইত আমি অবজাৰ্ভ কৰিলোঁ ৱৰ্ল্ড পপুলেশ্যন ডে। এই ডেটোত ৰাইজিং পপুলেশ্যনৰ ফলত অহা অপৰচুনিটিজ এণ্ড চেলেঞ্জেছখিনিৰ বিষয়ে ফ'কাছ কৰা হয়। 11 জুলাই 1987ত ৱৰ্ল্ড পপুলেশ্যনে 5 বিলিয়ন মাৰ্ক ক্ৰছ কৰিলে আৰু এজ এ ৰিজাল্ট ৱৰ্ল্ড বেংকৰ এজন ছিনিয়ৰ ডেম'গ্ৰাফাৰ ডক্টৰ KC জাকাৰিয়াই 11 জুলাই প্ৰত্যেক বছৰে ৱৰ্ল্ড পপুলেশ্যন ডে হিচাপে অবজাৰ্ভ কৰাৰ কথা ক'লে। ৱৰ্ল্ড পপুলেশ্যন ডে প্ৰথমবাৰৰ বাবে ইউনাইটেড নেশ্যনছে অবজাৰ্ভ কৰিছিলে 1989ত। আমাৰ এই বছৰৰ থিম হৈছে টু লিভ ন' ওৱান বিহাইণ্ড, কাউণ্ট এভৰি ওৱান। নেক্সট, গোবিন্দ সিঙক উৎকৰ্ষ স্মল ফাইনেন্স বেংকৰ মেনেজিং ডিৰেক্টৰ আৰু চিফ এক্সিকিউটিভ অফিচাৰ হিচাপে ৰিএপইণ্ট কৰা হৈছে। উৎকৰ্ষ স্মল ফাইনেন্স বেংক লিমিটেডক 30 এপ্ৰিল 2016ত ইনকৰ্পৰেট কৰা হৈছিল আৰু ইয়াৰ হেডকোৱাৰ্টাৰ্ছ হৈছে বাৰাণসী। নেক্সট, জেনেৰেটিভ AI অৰ্থাৎ জেন AI ইন'ভেশ্যনছত ইণ্ডিয়াৰ ৰেংক হৈছে 5th। ৰিপৰ্টটো মতে ইণ্ডিয়াই 2014 পৰা 2023 লৈকে জেনেৰেটিভ AI ৰিলেটেড 1350টা পেটেণ্টছ ফাইল কৰিছে। ফাৰ্ষ্ট পজিশ্যনত আছে চাইনা উইথ 38,210 পেটেণ্টছ, US with 6,276 patents, Republic of Korea with 4,155 patents and Japan with 3,409 patents. ৰিপৰ্টটো পাব্লিছ কৰিছে ৱৰ্ল্ড ইণ্টেলেকচুৱেল প্ৰপাৰ্টি অৰ্গেনাইজেশ্যন। নেক্সট, RBI মতে ইণ্ডিয়াৰ এমপ্লয়মেণ্ট গ্ৰোথ ৰেট 3.2% আছিলে ইন ফাইনেন্সিয়েল ইয়াৰ 2023, যিটো ফাইনেন্সিয়েল ইয়াৰ 2024 6%লৈ বৃদ্ধি পায়। ৰিপৰ্টটো মতে 2023-24ত প্ৰায় 4.67 ক্ৰ'ৰ নতুন জব ক্ৰিয়েট কৰা হৈছিল, যাৰ ফলত 64.33% এমপ্লয়ড হ'ল। 12 জুলাই 2024ত চেণ্ট্ৰেল গভৰ্ণমেণ্টে ডিক্লেয়াৰ কৰিলে যে প্ৰত্যেক বছৰে জুন 25ক সংবিধান হত্যা দিৱস অৰ্থাৎ কনষ্টিটিউশ্যন মাৰ্ডাৰ ডে হিচাপে অবজাৰ্ভ কৰা হ'ব, কিয়নো জুন 25, 1975ত ইন্দিৰা গান্ধী লেডছ কংগ্ৰেছ গভৰ্ণমেণ্টে ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰিছিল আৰু যাৰ ফলত 2 বছৰৰ বাবে most চিভিল ৰাইটছ ছাছপেণ্ড কৰা হৈছিল। নেক্সট, স্পৰ্টছ ব্ৰেণ্ড পিউমা ইণ্ডিয়াৰ
ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনৰ লগত এটা ছিগনিফিকেণ্ট পাৰ্টনাৰশ্বিপ এনাউন্স কৰিছে এজ দ্য অফিচিয়েল ফুটৱেৰ পাৰ্টনাৰ ফৰ দ্য ইণ্ডিয়ান কণ্টিনজেণ্ট এট দি পেৰিছ অলিম্পিক্স 2024। পিউমাৰ হেডকোৱাৰ্টাৰ হ'ল হাৰ্চগেনাৰেক, জাৰ্মানী। নেক্সট, ইণ্টাৰনেশ্যনছৰ এটা ৰিপৰ্টৰ মতে ভিয়েটনামক মষ্ট এফৰ্ডেবল চিটি ফৰ এক্সপেটছৰ টাইটেল দিয়া হৈছে। এয়া 4 নম্বৰ বাৰৰ বাবে ভিয়েটনামক এই টাইটেলটো দিয়া হৈছে। ছেকেণ্ড পজিশ্যনত আছে কলম্বো, থাৰ্ড পজিশ্যনত আছে ইণ্ডোনেছিয়া এণ্ড ফ'ৰ্থ পজিশ্যনত আছে পেনামা। ৰিপৰ্টটোৰ মতে ইণ্ডিয়াৰ ৰেংক হ'ল 6th। এই ৰেংকিংছবোৰ কোৱালিটি অফ লাইফ, ডিজিটেল লাইফ, হাউচিং এণ্ড লেংগুৱেজ, কেৰিয়াৰ প্ৰস্পেক্টছ, চেলেৰী এণ্ড জব প্ৰস্পেক্টছৰ বেচিছত দিয়া হৈছে। এই ছাৰ্ভেটোত 174 টেৰিটৰিজত 12,000তকৈও অধিক এক্সপেটছসকলে পাৰ্টিচিপেট কৰিছে। এক্সপেটছ সেইসকল লোক যোনে কামৰ বাবে নতুবা পঢ়িবৰ বাবে টেম্পৰেৰী বেলেগ কাণ্ট্ৰিলৈ যায়। নেক্সট, 12 জুলাইত আমি অবজাৰ্ভ কৰিলোঁ ৱৰ্ল্ড মালালা ডে'। মালালা ইউছুফজাই 12 জুলাই 1997ত পাকিস্তানৰ মিংগৰাত তেওঁৰ জন্ম হয়। অক্টোবৰ 9, 2012ত তেওঁ স্কুলত গৈ থাকোঁতে তেওঁক এজন তালিবানীয়ে মূৰত গুলীয়ায় কিয়নো তেওঁ গাৰ্লছ এডুকেশ্যনৰ বাবে এডভকেট কৰিছিল। ৱৰ্ল্ড মালালা ডে' ইউনাইটেড নেশ্যনছে জুন 12, 2013ত প্ৰথমবাৰৰ বাবে অবজাৰ্ভ কৰিছিল। মালালা শান্তিৰ নোবেল প্ৰাইজ পোৱা আটাইতকৈ য়ংগেষ্ট ৰেচিপিয়েণ্ট আৰু মাত্ৰ 17 বছৰ বয়সত তেওঁ এই সন্মান লাভ কৰে। ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ ইণ্ডেক্স 2023-24 ৰিভিল কৰিছে যে ইণ্ডিয়াৰ অভাৰঅল স্ক'ৰ 2020-21ত 66ৰ পৰা 2023-24ত 71লৈ ইম্প্ৰুভ হয়। টপ স্পটটো কেৰালা আৰু উত্তৰাখণ্ডে শ্বেয়াৰ কৰিছে আৰু তেওঁলোকৰ স্ক'ৰ হ'ল 79 পইণ্ট। থাৰ্ড আৰু ফ'ৰ্থ পজিশ্যনসমূহ তামিলনাডু আৰু গোৱাই ছিকিউৰ কৰিছে আৰু তেওঁলোকৰ স্ক'ৰসমূহ হ'ল 78 পইণ্টছ আৰু 77 পইণ্টছ ৰেছপেক্টিভলি। আনহাতে ৱৰ্ষ্ট পাৰফৰ্মিং ষ্টেটছৰ ভিতৰত বিহাৰ, ঝাৰখণ্ড আৰু নাগালেণ্ড আছে আৰু তেওঁলোকৰ স্ক'ৰসমূহ হৈছে 57, 62 আৰু 63 ৰেছপেক্টিভলি। নেক্সট, চেক ৰিপাব্লিকৰ বাৰবৰা ক্ৰেজিকোভা ইটালীৰ জেছমিন পাউলিনিক হৰুৱাই উইম্বলডন উইমেনছ টাইটেল পাবলৈ সক্ষম হয়। 2021ত ফ্ৰেঞ্চ অ'পেন জিকাৰ পাছত এয়া তেওঁৰ দ্বিতীয় গ্ৰেণ্ড শ্লেম। উইম্বলডন 1877ৰ পৰা লণ্ডনৰ উইম্বলডনৰ অল ইংলেণ্ড লন টেনিছ এণ্ড ক্ৰিকেট ক্লাবত পাতি অহা হৈছে আৰু এই টুৰ্ণামেণ্টটো আউটড'ৰ গ্ৰাছ কৰ্টত খেলা হয়। এণ্ড লাষ্টলি, স্পেইনে ইংলেণ্ডক ইউৰোকাপ 2024ত 2-1ত হৰুৱাই 4 নম্বৰ বাৰৰ বাবে UEFA ইউৰো টাইটেল লাভ কৰে। ভিডিঅ'টো শেষ হোৱাৰ আগত আজিৰ কুৱেশ্যন: কোন দুখন কাণ্ট্ৰিয়ে নোমেডিক এলিফেণ্ট পাইলটেড মিলিটাৰী এক্সাৰচাইজত পাৰ্টিচিপেট কৰিছিল? অপশ্যন এ ইণ্ডিয়া এণ্ড ইজৰাইল, অপশ্যন বি ইণ্ডিয়া এণ্ড চাইনা, অপশ্যন চি ইণ্ডিয়া এণ্ড শ্ৰীলংকা এণ্ড অপশ্যন ডি ইণ্ডিয়া এণ্ড মংগোলিয়া। আনচাৰ্ছবোৰ আপোনালোকে কমেণ্ট বক্সত কৈ দিব। চ' আজিৰ ছেশ্যনটোৰ বাবে ইমানেই আছিল। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাচিং।